এইটো হ'ল ৰাতিপুৱাৰ ভিডিঅ' কাৰণ লামডিঙৰ পৰা যেতিয়া আমি গুৱাহাটীলৈ আহিছোঁ আৰু এতিয়া বাজিছে 3:30 আৰু 4টাৰ গাড়ীখনত আহোঁ কাৰণ বহুত সোনকালে গুৱাহাটী আহি পাওঁ 8টা বজাত পাই যাওঁ আৰু আমাৰ লামডিঙৰ ষ্টেচন চাওক কিমান ধুনীয়া কৰিছে, বহুত ধুনীয়া কৰিছে, চাফ চিকুণ যেনেকুৱা বহুত ভাল লাগে। আৰু ভিনদেউ যেতিয়া মই আহোঁ ভিনদেউ আমাক থ'ব আহে আৰু ট্ৰেইনটো বহুত লেট কৰি দিছে বাৰু। এই ট্ৰেইনত আহি পেলাই ইমান ভাল লাগিছে কাৰণ একদম আৰু দুটা মানুহ পাইছোঁ, এই মানুহজন ইমান ভদ্ৰ আছিল কি ক'ম আৰু। এয়া আৰু মোৰ এনেকুৱা টোপনি লাগিছে, ৰাতিপুৱা উঠিছোঁ আৰু ৰাতিও দেৰি হৈ গ'ল নহয়, সেইকাৰণেও টোপনি মাৰি দিছোঁ আৰু। তাৰপিছত মই লৈছোঁ ইয়াতে কিবাকিবি চাহ খোৱাৰ কাৰণে লৈ লৈছোঁ কাৰণ বেবীহঁতক কৈছোঁ মই খোৱাৰ কিবা লৈ যাওঁ। তাৰপিছত চাওকচোন ঘৰত যে কি অৱস্থা। টাইমৰ পাছত আহিছোঁ কাৰণ অলপ গা চা ধুলোঁ, ৰেষ্ট কৰিলোঁ আৰু এইফালে চয়াবিন ভিজাই থৈ দিছোঁ। বিনিয়ে এইটো ৰঙালাওতে খুব ধুনীয়া বনায়, সেইকাৰণে মই কৈছোঁ বিনি তুমি বনাবা। আৰু এইফালে চালাডৰ কাৰণে ৰেডি কৰিম চব্জি। বিনিৰ মাথা নষ্ট হৈছে। বিনি কোৱাচোন কিমান চব্জি? এইখিনি অকল মটৰখিনি পেলাইছোঁ আধাখিনি আৰু ফ্ৰিজটো দেখুৱাওকচোন, তাতে গাজৰ আৰু মানে তলত বহিলে মানে পূৰা একদম চেল কৰিব পাৰি সেইটো ৰ'ব ব'লকচোন। আৰু আমাৰ চাওক টমিকি ধুনীয়াকৈ শুই আছে, ই ভাবিছে ক'ৰ পৰা আহিছে এইকেইটা। আপোনালোক দেখাই আছোঁ ৰ'ব চব্জি। মোক বেবী গালি পাছে ইমান চব্জি কি কৰিবা তোমালোকে। এই চাওক ইয়াতে আছে গাজৰ, এইফালে আছে জালি কোমোৰা, এইফালে বিলাহী, তাৰপাছত এইফালেও আছে তিয়ঁহ, বিনছ, একদম চব্জি মানে ঢেৰ চব্জি। আৰু কণী চণী থৈ দিছোঁ যেন বেবীৰ কোনো প্ৰব্লেম নহওক। আমাৰ বেবী অকণমান কথা পাতিছে কাৰোবাৰ লগত। তো কথাটো হ'ল কি, ঘৰৰ পৰা যিহেতু আহিছোঁ গোটেইকেইটাক মিছ কৰি আছোঁ, বহুত বেয়া লাগিছে কাৰণ আজি হ'ল মানে দৰাৰ ঘৰৰ পৰা আজি খানা দিব। তো পাইলৰ এক্সাম আছে, এইফালে যিটো এক্সাম দিব গৈছে। তো এতিয়া দালি চালি বহাইছোঁ, বহুত লাগিছে। তেতিয়া আকৌ বনাই লওঁ, তাৰপিছত আপোনালোকক চাই দিওঁ। এভৰিৱান গুড মৰ্ণিং, স্বাগতম জনাইছোঁ জুমা ব্লগছত। আৰু পাইল ৰাতিপুৱা গা ধুই লৈছে। পাইল কি কৰি আছে কোৱা? তাই বিছনা কৰিব, মই ঘৰ সাৰা মোচা বাদ বাকী মোৰ কাম। এতিয়া মোৰ কাপোৰ অকণমান আছে আৰু বৰষুণৰো ইমান বৰষুণ দি আছে, কি কাপোৰ ধুম। তো তাই ইমান ঠাণ্ডাত গা চা ধুই লৈছে, মোৰ বাকী এতিয়া। আৰু এইফালে দেখিছেনে আমাৰ এই শুই আছে, 9টাৰ ওপৰত বাজে, এই উঠা নাই, এয়া এক্সাম চলি আছে। এতিয়া উঠিব দি আছোঁ কেতিয়াৰ পৰা, এই ঠাণ্ডা লাগি আছে বোলে। উঠা উঠা জল্দি উঠা। কাপোৰৰ অৱস্থা দেখাই আছোঁ ব'লকচোন কি অৱস্থা। তো এই আমাৰ কাপোৰ বাহিৰত দেখিছেনে, ওপৰত ব'লক দেখাই আছোঁ। আৰু বৰষুণ দিয়াৰ কাৰণে গছবিলাক ভাল হৈছে কাৰণ ইমান দিন মানে পানীৰ কাৰণে সেনেকুৱা হৈ গৈছে। আৰু আলিদা এতিয়া মুখ ধুই আছে। আলিদা গুড মৰ্ণিং। আৰু সেয়া আমাৰ চব্জি ভাতকেৰেলা লাগি গ'ল। তাৰপিছত এইফালে জলকীয়া, বেঙেনা গছ চাওক কিমান ধুনীয়া আছে। এতিয়া ভাতকেৰেলা ঢেৰ লাগিছে। আৰু এইফালে ভাতকেৰেলা, এই আমাৰ পিটু চাক কিমান একদম তললৈকে পৰলেতো বহুত দিগদাৰেই হ'ব, ভয় লাগে কিবা পিছল খাই গ'লে। পিটু আহা, পিটু আহ। ভাতকেৰেলা পিউলি পালেং ঢেৰ লাগিছে, পিউলি পালেং চাওকচোন এয়া। আৰু ইয়াৰ গছ চছ ইমান গ্ৰীণ গ্ৰীণ লাগিছে, ভাল লাগিছে। মানে ধূলি ইমান আছিল, এক চাক বৰষুণ দিয়াতে ধুনীয়া হৈছে। এচাক মাতাৰ লগে লগে আহি গৈছে। পিটু আহা, পিটু আহা, আহা আহা পৰিবি, আহা আহা পিটু। এই দেখিছেনে আমাৰ বৰ্মনে কলিতাদাৰ লগত কথা পাতি আছে, দেখিছে? এইফালে চাওক আমাৰ যোন মিস্ত্ৰী এটা ঘৰ বনাইছে আমাৰ, আৰু এইফালেও এটা ঘৰ বনাই আছে। চাওক চাওক কেনেকৈ শুই আছে ঠাণ্ডাত। পুকু চাওক ঠাণ্ডাত কেনেকুৱা। আৰু লগৰ বগাটো ক'ত বা হেৰাইছে, তাৰ মন চন বেয়া হৈ আছে। পুকু কি হ'ল? এয়া বগাটো আজি মই লামডিঙৰ পৰা অহাৰ পিছৰ পৰা মই দেখা নাই, কাৰণ সি একোৱেই নাখায়, ভাত দিলেও ভাতো নাখায়, এই ভয় খাইছে। এইটো কি কৰি আছে আৰু ক'ত গ'ল? ঐচা মই এতিয়া বিছনা কৰি আছোঁ আৰু পঢ়িব লাগিব এতিয়া, বহুত কাম। তাৰপিছত কিবা কোৱা আকৌ। তাৰপিছত কি ক'ম, কামে খতম হৈ নাহে আৰু কাপোৰবোৰ জাপিব আছে। এইফালে অকণমান কাপোৰ আছে, এইফালে জাপিব লাগিব। আৰু আমি এটা ফ্লিপকাৰ্টৰ পৰা এটা বেড কাপোৰ লৈছিলোঁ বাৰু, এইটো পাৰা নাই, এইটো বহুত ধুনীয়া। তো ইচ্ছা নাই, ধুনীয়া বস্তুটো মই পাৰিব বহুত বেয়া পাওঁ কাৰণ ইহঁতৰ লেতেৰা কৰি দিব। লেতেৰা মানে আমাৰতো চববিলাক ডাঙৰেই হৈছে বাৰু, কোনে লেতেৰা কৰিব, তথাপিও মানে আমাৰ যিটোৰ অকণমান ঠিক নাই। তো ইয়াতে চব ওলাইছে, এইবিলাক চব পাৰিব এতিয়া। আমাৰ যিটো পালে চাওকচোন, সি এতিয়া মুখ ধোৱাতে আৰু আধা ঘণ্টা, ইমান লেজি ইমান লেজি। এতিয়া বাজিছে 11টা। আৰু মই ডেক্সিত অকণমান ভাত বহাই দিলোঁ কাৰণ বৰ্মন খাই যাম বুলি কৈছে। ডেক্সিৰ ভাতটো বৰ্মনে বেয়া পায়, কিন্তু মই বহুত ভাল পাওঁ।
মানে দোকানৰ পৰা মোক এইখিনি বস্তু বহুত দৰকাৰী আছিল, চেনি, চাহপাত, তাৰপিছত এইফালে বাচন মাজাৰ এইটো, কেক দুটা আনিছে, চুপাৰী। মই কৈছোঁ এইকেইটা চাবচোন তাৰ অৱস্থা। ৰাতিপুৱা 8টা বজাত উঠিছোঁ। 8টা বজাত উঠিছা? মই অপেনিঙৰ পৰা গাইছ দেখাইছোঁ মই কেইটা বজাত উঠিছা, আৰু এই ব্ৰাছ কৰাতে 12টা বাজিব। তো কেতিয়া ভাত খাবি, কেতিয়া চাহ খাবি, এইটো চাহটো নাখায় বাৰু সি, তো ডাইৰেক্ট ভাতেই খাব। আৰু আমাৰ বৰ্মনটো পূৰা বিজি, ৰাতিপুৱাৰ পৰা একদম ফোনতে লাগি আছে মানে। আৰু ৰাতিৰ অকণমান মটন আছে, সেয়া মটনটো অকণমান গৰম কৰি দিম। আৰু কালি মটনটো ভাল হৈছে, নিমখ কম হৈছে, সেইকাৰণে মই নিমখ দি অকণমান গৰম কৰি দিওঁ। এনেকৈ নিমখ দি দিওঁ। আমাৰ ভাত ৰেডি, এতিয়া মাতি আছোঁ সিহঁতক, দুটা পৰিব বহিছে, এতিয়া ভাতটো খাই ল'ব। মটৰ আছে, মটৰ বহুত আছে, মটৰকেইটা চেলাই থৈ দিওঁ। চাওকচোন মটৰকেইটা, মটৰ চেলাই থৈ দিছোঁ। আৰু এইফালে গাখীৰ বহা দিলোঁ, আৰু আমাৰ পাইলে কৈছে মা মই বাচনকেইটা ধুই দিওঁ, কিন্তু বাচন ধোৱাৰ কাৰণে কি লাগিব, কি লাগিব কোৱা? বাচন ধোৱাৰ কাৰণে তাৰ পইচা লাগে। দিম বাচনখিনি ভালকৈ ধুই দিয়ে, আৰু ইমান ঠাণ্ডা না, বাচনটো লাৰিব। ঠিক আছে হ'ব দে, মই ধুই দি দিওঁ। তো এতিয়া বৰ্মন অকণমান বজাৰ গৈছে, বৰ্মনৰ মাথা নষ্ট হৈছে, এটা এটাকৈ বজাৰ কৰিছে। এতিয়া কৈছোঁ মিঠাতেল নাই, মিঠাতেল আনি দিছে। আৰু এটা গাখীৰ ফাটিয়ে গ'ল, কালি গৰম কৰা নাছিলোঁ, এইটো বাৰু দৈ হৈ গৈছে। চাওক কি ধুনীয়া দৈ হৈ গৈছে, এইটো দৈ। পিছত দেখালোঁ আপোনালোক ইমান বজাৰ, তাৰপিছত আহি গ'ল আকৌ মচুৰ দালি, এইফালে ৰহৰ দালি নে কি দালি নাজানো বাৰু, মই দালি ইমান এটা মুগ দালি আৰু মচুৰ দালিটো চিনি পাওঁ। আৰু এইফালে বিস্কিট লৈ আহিছে। ভালকৈ ধুবি দেই পায়েল, বাচনখিনি ভালকৈ ধোৱা। তাৰপিছত এতিয়া বাজিছে 12টা, কেতিয়া যে ভাত বনাম। বৰ্মনক কৈছোঁ অকণমান চব্জি লৈ আহক, কাৰণ বৰ্মন যিহেতু নগাঁও যাব, মোক বজাৰখিনি কৰি গ'লে ভাল। আৰু কি হ'লে এইটো নতুন জালি এটা আছে তো, লাগিব। আমার পাইলে এই গানটো বহুত শুনি থাকে। তো ভালকে ধুওঁ, তাৰপিছত মই আকৌ আপোনালোকৰ মাজত আকৌ আহি আছোঁ। অকণমান দেৰি হ'ব, কিন্তু দেখাম বাৰু, চাই থাকিম। মন লৈ আহিছে বজাৰৰ পৰা, কি কি আনিছে আপোনালোকক দেখাই আছোঁ। এতিয়া ৱাটাৰমেলন, এতে বানানা, আৰু ইয়াতে কিমান জিকা আনিছে, আৰু ওলাচোন ওলা। এইটো কি ল'ব লাগে, জিকা, ছজনা, আৰু তিয়ঁহ আনিছে, আৰু এইটো মই নাজানো কি হয়। আচ্ছা বিলাহী আনিছে, গাজৰ ইমান আছে, গাজৰ আকৌ লৈছে। আৰু এইফালে কি আনিছে, সেইটো প্লাষ্টিকত কি আছে চাচোন। এনেকুৱা না, এটা মাছ আছে, ভাঙন মাছ। এতিয়া ৱাটাৰমেলন কাটিম মই, আৰু চাওঁ কেনেকৈ কাটোঁ। মানে মা খাব বুলি কৈ আছে, তো সেইটো কাৰণে। তৰমুজ খাই আছে চাওকচোন। অ' ভগৱান। আৰু মোৰ এইটো, মই তৰমুজ এনেও ভাল পাওঁ। পা কি গাজৰৰ হালোৱা, গাজৰৰ হালোৱাৰ কাৰণে গাখীৰ লাগিব, কাজু লাগিব। আমাৰ ইমান গাজৰ, আকৌ বৰ্মন গাজৰ লৈ আহিছে। অলৰেডি গাজৰ আছে আমাৰ ফ্ৰিজত। হৈছে গাজৰ, বুজিছা, এয়া গাজৰ কম হৈছে, গাজৰ আৰু লাগিছে।